নমস্কাৰ। আমি সৰুতে পঢ়িছিলোঁ যে পৃথিৱীৰ উপৰিভাগৰ 70% পানী আৰু বাকী 30% পাহাৰ, পৰ্বত, ভৈয়াম, উপত্যকা এনেকৈ ভৰা। আৰু তেতিয়াৰ পৰা মানুহৰ পাহাৰ পৰ্বতৰ সাগৰৰ প্ৰতি এতিয়াও যেনেকৈ আছে, সাগৰ পাহাৰৰ প্ৰতিও মানুহৰ আছে দুৰ্বাৰ আকৰ্ষণ। দেখা গৈছিলে যে তেতিয়া এটা ডাঙৰ শৃংগ এটা আছিলে ভাৰতত, আৰু সেই শৃংগটো 1852 চনত আমাৰ এজন ভাৰতীয় মেথমেটিচিয়ান বা তেখেতে ত্ৰিকোণমিতিৰ সহায়ত উলিয়ালে যে সেই শৃংগটো ওখ যিটো শৃংগ, হিমালয়ৰ যিটো ওখ শৃংগ আছিলে, শৃংগটোৰ তেখেতে মাটিৰ তলৰ পৰা সাগৰ পৃষ্ঠৰ পৰা তাৰ উচ্চতা জুখিলে, আৰু উচ্চতা জুখি পেলাই ক'লে যে 8,840 মিটাৰ ওখ, 8,840 মিটাৰ ওখ বুলি পেলাই তেওঁ ঠিক কৰিলে। আৰু সেইখিনি সময়ত শৃংগটোৰ নাম দিলে পিক 15 বুলি পেলাই। 4 বছৰ পিছত আকৌ এটা ত্ৰিকোণমিতিৰ এক্সপেৰিমেণ্ট চলিলে শৃংগটো জোখাৰ কাৰণে, গ্ৰেট ইণ্ডিয়ান ত্ৰিকোণমিতিক এক্সপিডিশ্যন, বা সেইটো সময়ত দেখা গ'ল যে তাত আৰু অকণমান কাৰেকশ্যন কৰি পেলাই হাইটটো ক'লে, যিটো উচ্চতাটো ক'লে 8,848 মিটাৰ বুলি কয়, তাৰমানে 29,031 ফুট ওখ সাগৰ পৃষ্ঠৰ পৰা। আৰু লগে লগে 1856 চনত এই পৃথিৱীৰ চবতকৈ ওখ শৃংগ বুলি পেলাই স্বীকৃতি পালে, আৰু নামটো ৰাখিলে, নতুনকৈ নামাকৰণ কৰিলে মাউণ্ট এভাৰেষ্ট হিচাপে। কাৰণ 1830 চনৰ পৰা 1843 চনলৈ যেতিয়া ব্ৰিটিছৰ ৰাজত্ব আছিলে, সেই ব্ৰিটিছৰ সেইখিনি সময়ত এজন ভাৰতৰ ছাৰ্ভেয়াৰ জেনেৰেল আছিলে, তেখেতৰ নাম আছিলে চাহাব এজন আছিলে, তেখেত আছে ছাৰ জৰ্জ এভাৰেষ্ট। আৰু তেওঁ সেইখিনি সময়তে তেওঁৰ নেতৃত্বতে আচলতে সেই শৃংগটোৰ উচ্চতা জোখাৰ কাম আৰম্ভ হৈছিলে, আৰু গতিকে তেওঁৰ সন্মানাৰ্থে শৃংগটোৰ নাম দিলে মাউণ্ট এভাৰেষ্ট। আৰু তেতিয়াৰ পৰাই পৰ্বতাৰোহী মানে পৃথিৱী সকলোৰে মানুহৰ প্ৰতি এটা উৎসুকতাৰ বস্তু হৈ উঠিলে মাউণ্ট এভাৰেষ্ট। 1921 চনত ইংৰাজ চৰকাৰে এটা মেপিং কৰাৰ কাৰণে বা তাৰ গোটেই পৰিৱেশটো অধ্যয়ন কৰাৰ কাৰণে এটা ডাঙৰ টিম লৈ পেলাই এক্সপিডিশ্যন এটা চলালে, আৰু সেইটোকে ক'ব পাৰি যে সেইটোৱে প্ৰথম হিমালয়লৈ মানে অভিযান আৰম্ভ হ'ল বুলি কোৱা যায়। তাৰপিছত বহু ধৰণৰ কথা হ'ল, তিব্বেতে কোনো ফৰেইনাৰ্ছক সোমাব নিদিয়ে, নেপালেও সংৰক্ষিত অকণমান হ'ল, কিন্তু 1950 চনৰ পৰা আকৌ অভিযান চলা আৰম্ভ হ'ল। কিন্তু তাৰ আগতে 1924 চনত এটা ব্ৰিটিছ এক্সপিডিশ্যন চলিছিলে। সেই এক্সপিডিশ্যনত দুজন পৰ্বতাৰোহী, জৰ্জ মেলৰী আৰু আইৰভিন বুলি পেলাই, এই দুজন পৰ্বতাৰোহী 8 জুন তাৰিখে 1924 চনৰ 8 জুন তাৰিখে তেওঁলোকক দেখা গৈছিলে বহুত দূৰৰ পৰা যে শৃংগটোৰ ফালে তেওঁলোক আগুৱাই গৈ আছে। তাৰপিছতে বৰফৰ ধুমুহা হ'ল, তাৰপিছত তেওঁলোকক কোনেও নেদেখিলে। বহুদিন তেওঁলোকলৈ বাট চাই পেলাই যেতিয়া তেওঁলোক ঘূৰি নাহিলে, তেতিয়া পৃথিৱীক জনোৱা হ'ল যে এই দুজন মানুহ হিমালয়ত নিখোজ হৈ গ'ল। তেওঁলোকক মৰা বুলিয়েই ধৰা গ'ল, কাৰণ ঘূৰি যিহেতু নাহিলে। আৰু তেওঁলোক গৈ পেলাই শৃংগটো উঠিব পাৰিছিলে নে নাই সেইটো কিন্তু আজিলৈকে সাঁথৰ হৈ থাকিলে। আৰু প্ৰায় 75 বছৰ পিছত 1999 চনত গৈ পেলাই সেই মেলৰীৰ দেহাৱশেষটো হিমালয়ত বিচাৰি পোৱা গৈছিলে, আৰু 2024 চনত আকৌ প্ৰায় 100 বছৰ পিছত আইৰভিনৰ বুট জোতাযোৰ আৰু এনেকুৱা কিছুমান বস্তু বিচাৰি পোৱা গ'ল হিমালয়ৰ বুকুত। যি নহওক, 1950 চনৰ পৰা আকৌ আৰম্ভ হ'ল, তিব্বেতে মানুহ দিয়া হ'ল আহিবলৈ, নেপালেও তাৰ ৰাস্তা খুলি দিলে, লাহে লাহে মানুহ আহিবলৈ আৰম্ভ কৰিলে। 51 চনত এটা অভিযান চলিলে, 52 চনত এটা অভিযান চলিলে ছুইজাৰলেণ্ডৰ এটা গ্ৰুপে, তাতে যে দুজনীয়া গ্ৰুপ এটাই সেইখিনি সময়ত 8,585 মিটাৰ ওপৰলৈকে গ'ল, আৰু গৈ পেলাই সেইখিনি সময়ত পৃথিৱীৰ সকলোতকৈ ওখলৈ উঠা দল হিচাপে তেওঁলোকে পৰিগণিত হ'ল। আৰু ইনচিডেণ্টলি সেই দলটোত আছিলে টেনজিং নৰকে বুলি পেলাই এজন নেপালী শ্বেৰপা এজন। 1953 চনত একজেক্টলি তাৰমানে 1950 এবছৰ পিছত এইবাৰ ব্ৰিটিছ এটা অভিযান চলিলে। সেই ব্ৰিটিছ অভিযানত কিন্তু এজন মানুহ
নিউজিলেণ্ডৰ এজন পৰ্বতাৰোহী তেখেতো আহি পেলাই তাত যোগ দিলে এডমাণ্ড হিলাৰী তেওঁ আহি পেলাই যোগ দিলে আৰু এডমাণ্ড হিলাৰী আছিলে নিউজিলেণ্ডৰ বাসিন্দা দেউতাক আছিলে এটা সময়ত তেওঁলোকে মৌ পালন কৰিছিলে আৰু এওঁ নিজৰ জীৱিকাৰ তাৰণত গৈ এদিন মৌ পালনো কৰিছিলে দ্বিতীয় বিশ্বযুদ্ধত নিউজিলেণ্ডৰ এয়াৰফ'ৰ্চত তেওঁ নেভিগেটৰ হিচাপেও কাম কৰিছিলে আৰু পাহাৰৰ প্ৰতি থকা দুখ বা আকৰ্ষণে তেওঁ টানি লৈ আহিছিলে হিমালয়লৈ 53 চনত ইতিমধ্যে পৃথিৱীৰ বহুত ওখলৈকে মই ক'লোৱে 8500 মিটাৰ ওপৰলৈকে যোৱা বুলি পেলাই সেই যিটো দলৰ সদস্য আছিলে তেনজিং নৰকে তেওঁ ইতিমধ্যে পৰ্বতাৰোহী দলৰ মাজত তেওঁ এটা পৰিচয় এটা হৈ গৈছিলে আৰু হিলাৰী আহি পেলাই তেওঁক বিচাৰি উলিয়ালে আৰু দুজনৰ মাজত এটা সুন্দৰ বন্ধুত্ব হ'ল তেওঁলোকে মাৰ্চ 1953 আহি পেলাই প্ৰথম বেছ কেম্প পাতিলেহি হিমালয়ত এভাৰেষ্ট বেছ কেম্পত আহি গোট খালে এভাৰেষ্ট বেছ কেম্পত গোট খোৱাৰ পিছত তেওঁলোকৰ মাজত এটা বন্ধুত্ব হ'ল আৰু এনেকৈ কেম্প 1 কেম্প 2 এনেকৈ গৈ থাকোঁতে পাহাৰৰ এবাৰ দেখা গ'ল যে এবাৰ শিলৰ বৰফৰ এটা চুটিত এডমাণ্ড হিলাৰী পৰি গ'ল আৰু ঘপককৈ ওচৰতে আছিলে তেনজিং নৰকে তেওঁ নিজৰ আইচ এক্সখন দি পেলাই এটা ৰছীডালত ধৰিলে বুলি পেলাই গৈ হিলাৰী গৈ পেলাই তলত নপৰিলে হয়তো তলত পৰা হ'লে সেই আঘাতপ্ৰাপ্ত হৈ পেলাই হয়তো তাতেই হয়তো তেওঁ মৰি থাকিলে হয় আৰু তেওঁ উলিয়াই অনাৰো কোনো উপায় নাথাকিলে হয় হয়তো তেনেকুৱা এটা অৱস্থা হ'ল হয় যি নহওক সেই ঘটনাটোৰ পিছত দুজনৰ বন্ধুত্ব আৰু বাঢ়িলে আৰু এডমাণ্ড হিলাৰীয়ে ডিচাইড কৰিলে যে মই যদি পাহাৰলৈ উঠিব লাগে তে এওঁৱেই মোৰ বিশ্বস্ত বন্ধু হ'ব যি নহওক লাহে লাহে গৈ গৈ তেওঁলোকে কেম্প 4 পালেগৈ 26 মে 1953 এটা দলে চেষ্টা কৰিলে তেওঁলোকে সেই গ্ৰুপটোৰ পৰা 3টা দল ঠিক কৰা গৈছিলে প্ৰথম দল দ্বিতীয় দল আৰু তৃতীয় দলটোতহে আছিলে এডমাণ্ড হিলাৰী আৰু তেনজিং নৰকে যি নহওক প্ৰথম দলটো গৈ পেলাই অলপ দূৰ যোৱাৰ পিছত ভীষণ ধুমুহা বৰষুণ তাত বৰফ পৰিছে বতৰ ইমানেই বেয়া তেওঁলোক ঘূৰি আহিব লগা হ'ল আহি পেলাই তেওঁলোক আৰু নোযোৱা ঠিক কৰিলে আৰু লগতে সেইখিনি সময়ত তেওঁলোকৰ যিটো অক্সিজেন চিলিণ্ডাৰ লৈছে অক্সিজেন চিলিণ্ডাৰো বিজুতি কৰিলে গতিকে তেওঁলোক আৰু ওপৰলৈ যাব নোৱাৰা হ'ল তেওঁলোক নোযোৱাটোৱে ঠিক হ'ল 26-27 তাৰিখ তাত কোনো তেওঁলোকৰ উপায় নাই এনেকুৱাই ধুমুহা বলিছে এই ধুমুহা তেওঁলোকৰ টেণ্টৰ ভিতৰতে সোমাই থাকিব লগা হ'ল গোটেইখিনি মানুহ তেনজিং নৰকে এডমাণ্ড হিলাৰীও সেই গ্ৰুপতে থাকিলে আৰু 28 তাৰিখে ৰাতিপুৱা ডিচিশ্যন হ'ল যেতিয়া বতৰ অকণমান ভাল দেখা পালে তেতিয়া তেওঁলোকে ঠিক কৰিলে যে আমি এতিয়া আমি এবাৰ তেওঁলোকক যোৱাৰ পাৰ্মিশ্যন দিলে যে তোমালোকে এবাৰ শিখৰ জয়ৰ কাৰণে চেষ্টা কৰিবা ওলালে শিখৰ জয়ৰ কাৰণে ইতিমধ্যে তেওঁলোকৰ এই হুৱা দুৱাৰ মাজতে হিলাৰীৰ এডমাণ্ড হিলাৰীৰ যিটো ক্লাইম্বিং বুট আছিলে ক্ৰেম্পন লগা ক্লাইম্বিং বুটযোৰ টেণ্টৰ বাহিৰত থাকি গ'ল আৰু তেওঁ ওলাই পেলাই যেতিয়া বিচাৰি ফুৰিছে নিজৰ বুটযোৰ বাহিৰত আৱিষ্কাৰ কৰিলে বুটযোৰ আৰু দেখা গ'ল বুটযোৰ অলৰেডি বৰফ হৈ গৈছে 2 ঘণ্টা ধৰি এটা ষ্টোভৰ ওপৰত থৈ দিওঁতেহে বৰফ গলাৰ পিছত তেওঁলোকে ওলাব পাৰিলে শিখৰ জয়ৰ কাৰণে গতিকে তেওঁ যি সময়ত ওলাম বুলি ভাবিছিলে 2 ঘণ্টা পলম হৈ গ'ল এই জোতাৰ বৰফ গলাওঁতে এবাৰ আৰম্ভ হ'ল তেওঁলোকৰ যুদ্ধ শিখৰৰ দিশে আগুৱাই অলপকৈ গৈ আছে বৰফ পৰি আছে ধুমুহা বৈ আছে শিলৰ নিচিনাকৈ বৰফে আহি তেওঁলোকে নাকে মুখে আঘাত কৰিছে বাকীটো গোটেইখিনি ঢাকিয়ে ৰখা আছে যি নহওক এনেকৈ গৈ আছে গৈ এটা সময়ত তেওঁলোকে দেখিলে এটা থিয় প্ৰাচীৰ প্ৰায় 40 ফুট ওখ এটা বৰফৰ প্ৰাচীৰ আৰু সেই বৰফৰ প্ৰাচীৰ যদি উঠিব পাৰে তাৰ পিছতহে হয়তো তেওঁলোকে শিখৰ জয় কৰিব পাৰিব এই ওখ প্ৰাচীৰ উঠাৰ কোনো উপায় দেখা নাই দুইজনে চাই ফুৰিছে কেনেকৈ কি কৰা যায় তেনেকুৱাতে এডমাণ্ড হিলাৰীয়ে দেখিলে যে ঘূৰি ঘূৰি যাওঁতে তাৰ পূবফালৰ যিটো মানে সেই শিলৰ প্ৰাচীৰখনৰ পূব দিশলৈ গৈ পেলাই আগুৱাই গৈ পেলাই দেখা পালে যে তাত দেখোন যিখিনি পাথৰ আৰু বৰফৰ মাজত সৰু অকণমান ফাঁক এটা আছে তেওঁ কষ্ট কৰি সেই ফাঁকটোত সোমালেগৈ আৰু ফাঁকটোত সোমোৱাৰ পিছত বগুৱা বাই বোলে তেওঁ ফাঁকটোলৈ গৈছিলে তাত গৈ তেওঁ গৈ সোমালে তেওঁ দেখি তেওঁৰ পিছে পিছে ৰছীত বান্ধা আছিলে তেনজিং নৰকে তেনজিঙো গৈ পেলাই তাত সোমালে আৰু এডমাণ্ড হিলাৰীয়ে নিজৰ আইচ এক্স ক্ৰেম্পন
সেয়াই অলপ অলপকৈ বগাই আগুৱাই গৈ থাকিলে আৰু তেওঁ লগে লগে পিছে পিছে তেওঁক ফ'ল' কৰিছে টেনজিং নৰ্গে। বহু সময় তেনেকৈ পাৰ হৈ গৈছে, ওপৰলৈ চাই একো নেদেখি বৰফৰ বাহিৰে, খালি বৰফৰ যেনেকৈ আগুৱাই গৈ আছে, গৈ এটা সময়ত এডমাণ্ড হিলাৰীয়ে দেখিলে, আৰে এইবাৰ দেখোন বৰফৰ যিটো ঢাল সেইটো তললৈহে নামিছে। এটা জেগাত তেওঁ চকু পৰিলে যে সেইটো দেখোন নৰ্থলৈ বা এইফালেহে উত্তৰ দিশলৈহে সেইটো যে নামি গৈছেগৈ। অলপ সন্দেহ হ'ল, এইটো সঁচাই ভুলেই দেখিলোঁ নে শুদ্ধই দেখিলোঁ। আৰু কেইখোজমান আগবাঢ়ি গ'ল, গৈ দেখিলে আৰে হয়, আমি গৈ দেখোন পাহাৰৰ চূড়াত। দুইটাই ইতিমধ্যে টেনজিঙো গৈ পেলাই পালেগৈ, ইজনে সিজনক সাৱটি ধৰিলে, দেখিলে যে এতিয়া আৰু ওপৰলৈ উঠিবলৈ জেগা নাই, পাহাৰটো এতিয়া তললৈহে নামিছে। মানে চূড়াত গৈ পেলাই তেওঁলোক পালেগৈ। 15 মিনিট সময় চূড়াত থাকিলে, আনন্দ আতিশয্যত দুইজন পগলা হৈ গৈছে যে আমি পৃথিৱীৰ সৰ্বোচ্চ শৃংগৰ ওপৰত উঠিলোহি। তাৰ পৰা পৃথিৱীখন চালে, 15 মিনিট তাত থাকিলে। টেনজিং নৰ্গে লগত লৈ গৈছিলে চকলেট, কাৰণ তেওঁলোকে সেই পাহাৰক হিমালয়ক দেৱতা হিচাপে জ্ঞান কৰে, গতিকে তেওঁ দেৱতাৰ ওচৰত নিজৰ থকা চকলেটখিনি বৰফৰ মাজত পুতি দি সেই প্ৰাৰ্থনা কৰিলে আৰু ক্ষমা প্ৰাৰ্থনা কৰিলে, আহি তোমাৰ ওপৰত ভৰি দিছোহি, গতিকে তুমি মাফ কৰি দিব লাগে। আৰু টেনজিং নৰ্গে এডমাণ্ড হিলাৰীয়ে কৰিলে, এটা ক্ৰছ লৈ পেলাই গৈছিলে, সেই ক্ৰছডাল তেওঁ তাত পুতি থৈ আহিলে। তাৰ আগতে আৰু এটা কথা ক'বই লাগিব, 1952 চনতো, তাৰমানে 1952ত, তাৰ আগৰ বছৰতো যেতিয়া এবাৰ আৰু এটা টীমৰ লগত এডমাণ্ড হিলাৰী আহিছিলে হিমালয়লৈ, সেইবাৰো কিন্তু তেওঁলোকে বৰফৰ এই বেয়া বতৰৰ কাৰণে, বতৰৰ বিঘিনিৰ কাৰণে ঘূৰি যাব লগা হৈছিল। আৰু ঘূৰি যাওঁতে এডমাণ্ড হিলাৰীয়ে কৈছিলে পাহাৰ এভাৰেষ্টলৈ চাই যে আই উইল কাম এগেইন, মই আকৌ তোমাৰ ওচৰলৈ আহিম, এণ্ড আই উইল কংকাৰ ইউ, আৰু তোমাক মই জয়ো কৰিম, বিকজ এজ এ মাউণ্টেইন ইউ কেনট গ্ৰ' বাট এজ হিউমেন আই কেন। যে তুমি পাহাৰ হিচাপেতো অকণ ডাঙৰ হ'ব নোৱাৰা, বাট এজ হিউমেন বিং মই অহা বছৰ যদি ইয়াৰ পিছত আহিলে ইয়াতকৈ অকণমান ডাঙৰ হৈ আহিম, ইয়াতকৈ আৰু অকণমান অভিজ্ঞতাৰ পৰা পুষ্ট হৈ পেলাই আহিম, তোমাক মই জয় কৰিমেই। আৰু একজেক্টলি এবছৰ পিছত 1953ত আহি পেলাই তেওঁ হিমালয়ৰ শৃংগত আহি পেলাই থিয় হ'লে। আৰু সেই সময়খিনি আছিলে 11:35 আৰু দিনটো আছিলে 29 মে 1953। ইজনে সিজনক আঁকোৱালি ধৰিলে, কেমেৰা এটা লৈ গৈছিলে, কেমেৰাটোৰে তেওঁ ফটো তুলিলে, টেনজিং নৰ্গে ফটো তুলিলে চূড়াত থকা। আৰু টেনজিং নৰ্গে কিন্তু অলপ পিছত যেতিয়া তেওঁৰ ফটোখন তুলিব খুজিলে, তেতিয়া এডমাণ্ড হিলাৰীয়ে হাক দিলে যে আমি জয় কৰিছোঁ, মই অকলে একো কাম কৰা নাই। আৰু এনেকুৱাই তেওঁ লিডাৰ আছিলে, সেইখিনি সময়তো তেওঁ দেখুৱাই গৈছে যে লিডাৰশ্বিপ কোৱালিটি, যে কাৰণ এটা এক্সপিডিশ্যন বা এটা অভিযান অকল এজন মানুহৰ কাৰণে সম্ভৱ নহয়। তেওঁলোকে যিটো অভিযান কৰিছিলে, সেই অভিযানটোত আছে 400জন মানুহ, তাৰ 362জন আছিলে পৰ্টাৰ, কাৰণ আৰু প্ৰায় 10,000 টন, 10,000 পাউণ্ড, মানে প্ৰায় 4,500 কেজি ওজনৰ বস্তু আনিছিলে, খোৱা বস্তু, এই টেণ্ট, ওপৰলৈ উঠাৰ কাৰণে সঁজুলি, সেইবিলাক মিলাই পেলাই আনিছিলে প্ৰায় 10,000 পাউণ্ড। আৰু সেয়া কেৰি কৰিবলৈ আছে 362জন মানুহ। আৰু প্ৰত্যেকৰ অৰিহণা তাত আছিলে, গোটেইকেইজনৰ অৰিহণাতহে গৈ পেলাই তেওঁলোক দুজন গৈ পেলাই হিমালয় শৃংগত উঠিছিলে। দুইজন অলপ পিছত 15 মিনিট থাকি লাহে লাহে তেওঁলোক নামিবলৈ আৰম্ভ কৰিলে, আৰু তল আহি পাই পেলাই এটা জেগাৰ পৰা খবৰ দিলে যে আমি জয় কৰিলোঁ। এতিয়াও তেওঁ নক'লে মই জয় কৰিলোঁ বুলি। তলত আহি পালেহি, তলত আহি পোৱালৈ আগুৰি ধৰিলে সকলোৱে যে কোন আগতে উঠিলে, আপুনি নে টেনজিং নৰ্গে? তেওঁ ক'লে আমি উঠিলোঁ। এইটো আছিলে তেওঁৰ লিডাৰশ্বিপ কোৱালিটি। আৰু লগতে তেওঁ আৰু এটা ডাঙৰ কাম কৰি দেখুৱালে, সেই যিখিনি সময় 15 মিনিট তেওঁ তাত আছিলে, সেই 15 মিনিটৰ সময়ত কিন্তু তেওঁ তাত এই যে মই আগতে কৈছিলোঁ জৰ্জ মেলৰী আৰু আইৰভিন, তেওঁলোকৰ দুজনৰ অস্তিত্ব কিবা বিচাৰি পায় নেকি, সেয়াও বিচাৰিছিলে। কাৰণ তেওঁলোকৰ প্ৰতিও তেওঁ সন্মান আছিলে, হয়তো যদি অস্তিত্ব সেইদিনাখন বিচাৰি পালে হয় কিবা এটা, তেতিয়া ক'লে হয়তো তেওঁলোকৰ এই কষ্ট, তেওঁলোকৰ পৃথিৱীৰ ছেকেণ্ড টীমহে হ'ল ছেকেণ্ড মানুহলৈ যোনে শৃংগ বগালে।
সেইটোও বাদ দি তেওঁ কিন্তু তেতিয়াও সেইকেইজন মানুহৰ সন্মান দেখুৱাই তেওঁলোককো বিচাৰিছিলে। যি নহওক পৃথিৱীৰ প্ৰথম মানুহ হিচাপে তেওঁলোকে স্বীকৃত হ'ল এডমাণ্ড হিলাৰী আৰু টেনজিং নৰকে যে সুউচ্চ পাহাৰৰ সৰ্বোচ্চ পাহাৰত উঠা প্ৰথম মানুহ হিচাপে পৰিগণিত হ'ল। নামি আহিলে তেওঁ গৈ পেলাই আকৌ নিউজিলেণ্ড পালেগৈ, তাৰপিছত বহুত কামেই কৰিলে, কিন্তু তেওঁ এই যে শ্বেৰ্পা জনগোষ্ঠীটোৰ প্ৰতি তেওঁৰ আছিল অসীম শ্ৰদ্ধা, অসীম মৰম। আহি পেলাই দেখিলে যে তেওঁলোকৰ ইকনমিক কণ্ডিশ্যন খুবেই বেয়া, তেওঁলোকৰ তাত একোৱেই নাই। তেতিয়া তেওঁ এটা ফাউণ্ডেশ্যন খুলিলে, এটা ট্ৰাষ্ট এটা খুলিলে। সেই ট্ৰাষ্টৰ থ্ৰুদি নেপালত সেই শ্বেৰ্পাৰ কাৰণে স্কুল, হস্পিটেল, ইভিন হেলিপেড এখনো তেওঁ বনাই দিলে, তেওঁ সেই ট্ৰাষ্টৰ পইচা দি। আৰু আমাৰ ভাৰতবৰ্ষলৈ নিউজিলেণ্ডৰ তেখেত আছিলে নেপালৰ কাৰণে আছিলে তেখেত এম্বেচেডাৰ, আৰু আমাৰ ইয়াতো তেখেতে উচ্চায়ুক্ত হিচাপে তেওঁ ইয়াত আহি পেলাই নিউজিলেণ্ডৰ উচ্চায়ুক্ত হিচাপে ভাৰততো তেওঁ নিজৰ দেশক প্ৰতিনিধিত্ব কৰিছিলে। আৰু 2003 চনত নেপাল চৰকাৰে তেওঁক অনাৰেৰী চিটিজেন অৱ নেপাল বুলি পেলাই স্বীকৃতি দিলে। আৰু আজিও সেই দুজন মানুহৰ যিখিনি দুঃসাহসিক কাম কৰিলে, যে তেওঁ দেখুৱাই দিলে যে কষ্টৰ অসাধ্য একো নাই, আমি যদি নিজে ভাবোঁ যে কিবা এটা কৰিম মনেৰে, আমি কৰিব নোৱাৰা একো কামেই নাই, আৰু তাকে দেখুৱাই থৈ গ'ল। আজিও তেওঁলোকৰ বাট অনুসৰণ কৰি বহুত মানুহে এতিয়াও সেই হিমালয়ৰ শৃংগ বগাইছেগৈ। এভাৰেষ্ট শৃংগই মানুহক আকৰ্ষণ কৰে। আৰু ঈশ্বৰ পৰ্বতাৰোহীসকলে যিটো সেই পাহাৰৰ যিটো একদম আইচ, যিখন কৈছিলোঁ যে প্ৰাচীৰখন আছিলে, বৰফৰ প্ৰাচীৰখনত তেওঁ যিটো সৰু ৰাস্তাটো উলিয়ালে, সেই ৰাস্তাটো এডমাণ্ড হিলাৰীৰ সন্মানাৰ্থে পিছৰ পৰ্বতাৰোহীসকলে নাম দিলে হিলাৰী ষ্টেপ বুলি পেলাই। আৰু এতিয়া হিলাৰী ষ্টেপত ভৰি দিহে মানুহে গৈ পেলাই এভাৰেষ্ট বিজয় কৰিব পাৰে। এই হ'ল এভাৰেষ্ট বিজয়ৰ কাহিনী, আৰু আশা ৰাখিম এনেকুৱা কাহিনী লৈ হয়তো আকৌ আপোনালোকৰ ওচৰলৈ আহিম। যদি ভাল পাইছে ছাবস্ক্ৰাইব কৰিলে মই নথৈ আনন্দিত হ'ম আৰু উৎসাহো পাম। নমস্কাৰ।